So capacitor last class আমি যিখিনি ডিসকাস কৰিলো তাৰ পিছৰ পৰা আৰম্ভ কৰোঁ আজি আমি পঢ়িম capacitance of a parallel plate capacitor লিখি লওঁ capacitance of a parallel plate capacitor capacitance of a parallel plate capacitor capacitance of a parallel plate capacitor so ধৰি ললো আমি আমাৰ এটা ক্যাপাসিটৰ আছে এটো parallel plate নহয় দুখন প্লেট এনেকৈ parallelly থাকিব হয় না ওকে now এখন প্লেটত পজিটিভ চার্জ থাকিব এখন পজিটিভলি চার্জ প্লেট আৰু এখন নেগেটিভলি চার্জ প্লেট হলতো এটো চার্জটো আমাৰ প্লাস কিউ এটো চার্জটো মাইনাস কিউ ঠিক আছে না আৰু আমি পটেনশিয়াল ডিফারেন্স দিব লাগিব পটেনশিয়াল ডিফারেন্সটো এনেকৈ আমি সাপোজ এনেকৈ ব্যাটারি কানেক্ট কৰি দিলো প্লেট দুটা potential difference আহি গল ব্যাটারি potential difference v বুলি কলো হলে সো চার্জ হৈ গল ক্যাপাসিটর প্লাস কিউ মাইনাস কিউ সো এনেকে লিখি লবি let us consider a parallel plate capacitor let us consider a parallel plate capacitor of plate area A, capital A, of plate area A and separation D. Plate দুটাৰ মাজত separation to D বুলি কৈছো and separation D. হলে now এটা চাবি আমি ইয়াত দুইটা প্লেটৰ মাজত পটেনশিয়াল ডিফারেন্সটো ওলাব লাগিব নহয় পটেনশিয়াল ডিফারেন্সটো ওলাব লাগিব নহয় ওকে এই পটেনশিয়াল ডিফারেন্সটো আমি কোনটো ফৰ্মুলাৰ পৰা ওলাম ভালকে মন কৰিবি আমি এইটো ফৰ্মুলাৰ পৰা ওলাম v = e * d মনত আছে না এইটো ফৰ্মুলা একচুয়াল ফৰ্মুলাটো হ'ল এনেকুৱা v = (-e.dl from I to f এনেকুৱা আছিল এইটো সিম্পলিফাই কৰি আমি এইটো ফৰ্মুলা বনাব পাৰো ইলেক্ট্রিক ফিল্ড ইনটু ডিসটেন্স কৰিলে আমি পটেনশিয়াল ডিফারেন্স পাব v = ed এটা এইটো ফৰ্মুলা ইউজ কৰাৰ কেইটামান কন্ডিশন আছিল মই কৈছিলো কি আছিল বাৰু মনত আছে না এইটো ঠাই এইটো জেনাৰেল ফৰ্মুলা এইটো ঠাই যদি আমি এইটো ইউজ কৰো কি কন্ডিশনত আমি ইউজ কৰিব পাৰো কন্ডিশন কৈছিলো মই কিবা কিবি যে if the field is uniform if the field is electric field is uniform আৰু কি আছিল if the 2 point lies on one field line eta field line যদি দুইটা পয়েন্ট পৰে দুটা পয়েন্টৰ মাজত পটেনশিয়াল ডিফারেন্স উলিয়াম নহয় সাপোজ আমি এই ইয়াতে এটা পয়েন্ট ললো এখন প্লেটত আৰু এখন প্লেটত এটা পয়েন্ট ললো এই পয়েন্ট দুটাৰ মাজত পটেনশিয়াল ডিফারেন্স উলিয়াম নহয় এইটো সাপোজ ফিল্ড লাইন এটো ইলেক্ট্রিক ফিল্ড লাইন এটা ফিল্ড লাইনত দুইটা পয়েন্ট পৰিব লাগিব আৰু ফিল্ডটো ইউনিফর্ম হ'ব লাগিব তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম সো এইটো ফৰ্মুলা ইউজ কৰি আমি পটেনশিয়াল ডিফারেন্স উলিয়াম প্ৰথমে ইলেক্ট্রিক ফিল্ড উলিয়াম তাৰ পিছত পটেনশিয়াল ডিফারেন্স উলিয়াম হলে potential difference উলিয়াৰ পিছত q = c * v এটো ফৰ্মুলা ইউজ কৰি আমি c উলিয়াম হল ওকে এতিয়া প্ৰথমে ইলেক্ট্রিক ফিল্ড উলিয়াব লাগিব নহয় হয় এটা ইলেক্ট্রিক ফিল্ড কি হয় ক্যাপাসিটৰৰ এফালে আৰু এফালে ইলেক্ট্রিক ফিল্ডটো 0 হয় ক্যাপাসিটৰৰ প্লেটৰ বাহিৰত এফালে আৰু এফালে ইলেক্ট্রিক ফিল্ডটো 0 হয় আৰু মাজত কি হয় মাজত ফিল্ডটো ইউনিফর্ম হয় মাজত ফিল্ডটো থাকে আৰু কিমান হয় ইউনিফর্ম হয় সেই ভ্যালুটো আমি উলিয়াব লাগিব কেনেকৈ উলিয়াম এখন প্লেট নহয় এখন মেটালিক প্লেট আছে তো এই প্লেটৰ এই যেটো চার্জ এটো সারফেসৰ যেটো চার্জ মেটালিক প্লেটৰ সারফেসতে থাকিব চার্জ হয় এফালেও থাকিব পাৰে এফালেও থাকিব পাৰে প্লেটৰ চার্জ আমাক ক্যাপাসিটৰৰ চার্জ বুলি ক'লে আমাৰ দুখন প্লেট থাকিব নহয় এনেকৈ ইয়াত নেগেটিভ চার্জ আমাক এই চার্জটোহে লাগে এই চার্জটোহে আমাৰ ক্যাপাসিটৰৰ চার্জ বুলি কোৱা হ'ব মানে কিউ এইফালে যদি চার্জ থাকেও হেতু ক্যাপাসিটৰৰ চার্জ ধৰা নহয় এই দুটা চার্জহে ক্যাপাসিটৰটো ফর্ম কৰিব
ঠিক আছে নে ওকে এতিয়া এই যেটো চাৰ্জ আমাৰ ইয়াত সাৰফেসত যেটো চাৰ্জ আছে এই চাৰ্জটো কি এটা প্লেন শীট অফ চাৰ্জ হিচাপে আমি ক'ব নোৱাৰো নে এনেকুৱা শীট এটা আছে এই শীটটো সাৰফেসত চাৰ্জ আছে প্লেন শীট অফ চাৰ্জ নহ'ল না বস্তুটো হয় যেটো চাৰ্জটো গোটেই কণ্ডাক্টৰটোত নাই অনলি এই সাৰফেসৰ চাৰ্জটোৱে আমি ধৰিছো হয় সো দিস ইজ এ প্লেন শীট অফ চাৰ্জ প্লেন শীট অফ চাৰ্জৰ কাৰণে গছ ল ইউজ কৰি আমি ফিল্ড উলিয়াইছিলো কেনেকৈ উলিয়াইছিলো মনত আছে না কেনেকৈ উলিয়াইছিলো প্লেন শীট অফ চাৰ্জৰ কাৰণে ফিল্ড কেনেকেতো বাদ দে কিমান আছিলে ৰিজাল্টটো কি আছিলে পৰীক্ষাটো আহিছিলে ফিল্ড ডিউ টু এ প্লেন শীট অফ চাৰ্জ কি আছিলে কোনে ক'ব ফিল্ড ডিউ টু এ প্লেন শীট অফ চাৰ্জ কি আছিলে সেইটোৱে বেয়া পোৱা কথা আৰু ফৰ্মুলা মনত নাথাকিলে নহ'ব নহয় হা আকৌ ক সিগমা by 2 epsilon naught sigma by 2 epsilon naught প্লেন শীট অফ চাৰ্জৰ কাৰণে ফিল্ড আছিলে তাৰ ওচৰটা পইণ্টত sigma by 2 epsilon naught সো এটো চাৰ্জৰ কাৰণেও ইয়াত যিকোনো এটা পইণ্টত ফিল্ড হ'ব sigma by 2 epsilon naught এটো চাৰ্জৰ কাৰণেও ফিল্ড হ'ব sigma by 2 epsilon naught ফিল্ড কিটাৰ ডাইৰেকশন কোনফালে হ'ব চাচোন এনেকুৱা এটা কোৱেশ্চন মই পৰীক্ষাটো দিছিলো সেইকাৰণে দিছিলো বস্তুটো ইয়াত লাগিব এটা পইণ্টত যদি আমি ফিল্ড ওলাব লগা হয় সাপোজ এই পইণ্টটোতে এইটো পজিটিভ চাৰ্জ তাৰ কাৰণে ফিল্ডটো এনেকুৱা এৱে ফ্ৰম দ্য চাৰ্জ নহ'বনে এইটো নিগেটিভ চাৰ্জ তাৰ কাৰণে ফিল্ডটো টুৱাৰ্ডছ দ্য চাৰ্জ নহ'বনে সো দুইটা ফিল্ড একে ডাইৰেকশ্যনত হ'লনে হয় ভিতৰৰ এটা পইণ্টত পজিটিভ চাৰ্জৰ কাৰণে ফিল্ডটো এৱে ফ্ৰম দ্য চাৰ্জ নিগেটিভ চাৰ্জৰ কাৰণে ফিল্ডটো টুৱাৰ্ডছ দ্য চাৰ্জ সো দুইটা ফিল্ড একে ডাইৰেকশ্যনত হৈ আছে সো দুইটা ফিল্ডৰ ম্যাগনিটিউড সিগমা বাই 2 এপসাইলন নট সিগমা বাই 2 এপসাইলন নট সো দুটা ফিল্ড এড কৰি দিব লাগিব ৰিজাল্টেন্ট ফিল্ড পাবলৈ হ'লে সেম ডাইৰেকশ্যনত আছে হয় হয়নে ওকে সো লিখিবি the electric field intensity at a point inside the capacitor will be E is equal to sigma by 2 epsilon naught plus sigma by 2 epsilon naught is equal to sigma by epsilon naught দুইটা কি আমি এড কৰিলো দুইটা চাৰ্জৰ যেটো ম্যাগনিটিউড সমান গটিকে সারফেস চার্জ ডেনসিটিও সমান কাৰণ এৰিয়া সমান হয় না কিউ একে ম্যাগনিটিউড কিউ একে হয় এ একে এৰিয়াটো দুটা প্লেটৰ সমানে ল'ব লাগিব সো এৰিয়া একে গটিকে কিউ বাই এ টো হ'ব আমাৰ সিগমা গটিকে সিগমাটো দুইটা প্লেটৰ সমান খালি এটা প্লাস এটা মাইনাস কিন্তু আমি ম্যাগনিটিউডে কনসিডাৰ কৰিছো হয় ৰিজাল্টেন্ট ফিল্ডৰ ম্যাগনিটিউড উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব দুটা ভেক্টৰ সেম ডাইৰেকশ্যনত থাকিলে ৰিজাল্টেন্টৰ ম্যাগনিটিউড কি আহে a প্লাস b নাই জানো সো এটো ম্যাগনিটিউড হে কিটা ম্যাগনিটিউড হে গতিকে ম্যাগনিটিউডত আমাৰ প্লাস মাইনাস নাহে হল ডাইৰেকশ্যনটো আমি গম পাইছো পজিটিভৰ পৰা নেগেটিভলৈ সো এইফালে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এনেকৈ থাকিব এটো এইবিলাক ইলেক্ট্ৰিক ফিল্ড লাইনছ হল সো এটো আহিলে ফিল্ড এতিয়া আমি দেখিলো ফিল্ডটো কি হৈছে সিগমা ওপৰত ডিপেন্ড কৰিছে আৰু সিগমাটো কি হল কনস্ট্যান্ট সিগমাটো কনস্ট্যান্ট গতিকে ফিল্ডটো কনস্ট্যান্ট যিকোনো এটা পইণ্টত যদি আমি ফিল্ডটো চাও ফিল্ডটো কনস্ট্যান্ট মানে কি ফিল্ডটো ইউনিফৰ্ম সো ইউনিফৰ্ম ফিল্ড inside a capacitor the field is uniform বাহিৰত কিন্তু 0 হ'ব বাহিৰত কেনেকৈ 0 হ'ব এবাৰ চা এই কোৱেশ্চনটো কৰিলে গম পালি হয় এটো পইণ্টত যদি আমি কনসিডাৰ কৰো পজিটিভ টুৰ কাৰণে away from the charge field হয় না নেগেটিভ টুৰ কাৰণে towards the charge opposite directionত আকৌ একেই ফিল্ড কিটা sigma by 2 epsilon naught sigma by 2 epsilon naught এটো ফিল্ড ডিসটেন্সৰ ওপৰত ডিপেন্ড নকৰে বুজি পাইছে না প্লেন শীটৰ যেটো ফিল্ড এটো ডিসটেন্সৰ ওপৰত ডিপেন্ড নকৰে গতিকে এইটা ফিল্ড কেনসেল যাব Similarly, ইয়াতো একে হ'ব নেগেটিভ টুৰ কাৰণে টুৱাৰ্ডছ পজিটিভ টুৰ কাৰণে এৱে ইয়াতো একে হ'ব সো বাহিৰৰ ৰিজনত ফিল্ড বিলাক 0 ভিতৰত ফিল্ডটো কি হয় ইউনিফৰ্ম হয় আৰু সিগমা বাই এপসাইলন নট হয় ঠিক আছে সিগমাটো কিমান হ'ব সিগমাটো হয় কিউ বাই এ সিগমাটো কিউ বাই এ হয় না নহয় টোটাল চাৰ্জ সারফেস চার্জ ডেনসিটি অন এনি ওয়ান প্লেট সিগমা টোটাল চার্জ বাই এরিয়া ঠিক আছে ওকে এটো আমি ইলেক্ট্রিক ফিল্ড পালো Therefore, potential difference. লিখি লো এটো এখানে লিখি লো
Therefore, potential difference between the two plates V is equal to E into D. That formula I use korisu. So E to jodi ami put koro eto ahibo Q D by A epsilon naught. Therefore, potential difference to ami palu. তাৰমানে আমি কিয় ক্যালকুলেট কৰি আছো potential difference আমি v এপ্লাই কৰিছোই কিন্তু v হিচাপে লিখি দিব নহয় আমি in terms of the parameter of the device টোৰ যিখিনি parameter in terms of those parameters আমি capacitance টো উলিয়াব লাগে হেকাৰণে ইলেক্ট্ৰিক ফিল্ড টো হেটো parameter উলিয়াইছো তেনে এৰিয়া আহিছে চাৰ্জ আহিছে potential difference হেগিটা parameter উলিয়াইছো capacitance টো তেনেকৈ উলিয়াম হল therefore capacitance of the capacitor C is equal to কি আহিব Q by V কি আসলে Q is equal to CV so tarpora C is equal to always Q by V so eta V to jodi ami put kori diu ki ahibo V to put korile Q D by A epsilon naught put korile A epsilon naught by D so A to hol amar parallel plate capacitor or capacitance or formula capacitance of a parallel plate capacitor capacitance of a parallel plate capacitor A epsilon naught by D hoise na eria eto ami ki dhori loisu eto ami dhori loisu je plate dutar mazot medium nai hoy vacuum নহলে air আছে hoy air বা vacuum আছে বলি ধৰিলে air থাকিলে vacuum থাকে একে কথা so medium থাকিলে ইয়াত বেলেগ এটা ফ্যাক্টৰ আহি যাব এটো আমি পিছত পঢ়িম ওকে এটো আমি পিছত পঢ়িম এতিয়া আমি এটোৱে চাও air থাকিলে capacitance of a parallel plate capacitor কি হ'ব A epsilon naught by D আমি আগতে যেটা ফ্যাক্টৰ কৈছিলো capacitance কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে এটা আইছে না প্লেটৰ এৰিয়াৰ ওপৰত ডিপেন্ড কৰিছে প্লেটৰ সেপাৰেশনৰ ওপৰত ডিপেন্ড কৰিছে দুইখন প্লেট কিমান সেপাৰেশন তাৰ ওপৰত ডিপেন্ড কৰিছে হয়নে আৰু যদি মিডিয়াম আছে মিডিয়ামটো আমি পিছত পাম মই অলৰেডি কৈছো সো এটো ফৰ্মুলা মনত ৰাখিব লাগিব হলে এতিয়া আমি এটা চাও এটো কাৰ parallel plate capacitor hai capacitance baki beleg capacitor hole capacity formula beleg hoy jabo eto parallel plate capacitor monot rakhibi eto etia amok tohte eta bostu kori dibo lage ami suppose 1 farad or eta capacitor banabo bicharisu 1 farad ami মই অলৰেডি কৈছো farad to ডাঙৰ ইউনিট কিমান ডাঙৰ ইউনিট আমি টেস্ট কৰো চেক কৰি চাও কিমান ডাঙৰ ইউনিট আমি কি কৰিম capacitance to আমি 1 farad লাগে নহয় 1 farad to বহুত বেছি হয় so basi etu capacitance to basi koribole ki plate or area basi lobo lagibo separation to kom lobo lagibo hoy ami suppose circular plate use korim circular plate use korile ami tar area to ulam area er pro radius to uliam area kiman hobo pi r square no tar pro radius to uliam hole okay tar karone ami ki korim capacitance C to ami 1 farad loisu aru D to jiman paru minimize korim kiman lom 1 cm hobo 1 centimeter loisu millimeter lobo paro kotha nai hol centimeter losun baru 1 centimeter lobo so check kori sasun a area aru radius to kiman ahe roughly calculate kori sasun C is equal to 1 D is equal to C is equal to 1 farad eto SI unit aru D is equal to 1 centimeter eto meter loi jabi tar pora area ola area er pora radius ola quickly calculate kori sasun Next question is about dim negi question is about law নহলে ততে গন্ডগোল কৰিবি roughly কৰিব না ভাই হল suppose we wish to make a capacitor a parallel plate capacitor make a parallel plate capacitor with circular plate common sense core a parallel plate capacitor of 1 farad with circular plates of 1 farad with circular plates hole considering separation is equal to 1 centimeter considering separation as 1 centimeter estimate the radius of the plates estimate the radius of the plates
এতিয়া কুইকলি কেলকুলেট কৰচোন এইটো এপচাইলন নটৰ ভেলু মনত আছেনে কিমান আছিলে এপচাইলন নটৰ ভেলু কিমান আছিলে 8.854 ইনটু 10 টু দি পাৱাৰ মাইনাছ কিমান 12 মোৰ একজেক্টলি মনত নাই কিন্তু এইটোৱে হ'ব লাগে পাৱাৰটো মোৰ মনত নাই মাইনাছ 12 নে 11 কি আছিলে ভেলু পুট কৰি মোক কেলকুলেশ্যন কৰি দিয়ে ৰাফলি এটা এষ্টিমেট কৰ কিমান আহে কিমান আহিছে কিমান আহিছে ৰাফলি ফিগাৰবিলাক ডেচিমেলত থাকিলে ৰাউণ্ড আপ কৰি দে ৰাফ মেজাৰমেণ্ট এটা লাগে মানে 8.854 সেইটো তহঁতে 9 ধৰি ল A is equal to কিমান আহিব CD by epsilon naught C to 1, D to 1 centimeter. 1 centimeter মানে 10 to the power minus 2. Epsilon naught value 9 into 10 to the power minus 12. কিমান আহিব এইটো? এইটো কিমান আহিব? 10. 10 to the power 10 আহিব না? এইটো 10 to the power 10 নাহিব জানো? 10 to the power 10. 1 by 9 into 10 to the power 9. 10 to the power 10. 1 by 9 to আমি 1 by 10 কৰি দিওঁ আৰু এপ্ৰক্সিমেট কৰি দিওঁ 1 by 10 1 by 10 মানে এটা 10 কেঞ্চেল যাব 10 to the power 9 10 to the power 9 যদি আমি এইটো পাই r স্কোয়াৰ আহিব নহয় পাইটো ইয়াত ডিভাইড হ'ব সো r স্কোয়াৰ ইকুৱেল টু 10 to the power 9 বাই পাই আহিব r ইজ ইকুৱেল টু ৰুট অভাৰ দিছ আহিব 10 to the power 9 ক ৰুট অভাৰ স্কোয়াৰ ৰুট ল'লে কিমান আহে পাইৰে ডিভাইড কৰিলে বৰ বেছি ফেক্টৰ নাহেই দুবা কিবা এটা হ'ব না কিমান আহিব 10 to the power কিমান আহে এপ্ৰক্সিমেট কৰ মই এপ্ৰক্সিমেট কৈছোঁ একজেক্ট এষ্টিমেট এটা কৈছোঁ আৰু কেলকুলেটৰ মাৰিলে মাৰিব পাৰ মাৰি পেলাই কওঁ 10 to the power যদি a2 হয় এটো তেতিয়াও আমাৰ 10 to the power 4 ওলাই আহে নহয় নে 10 to the power 4 ওলাই আহে এতিয়াটো 10 to the power 4 তকৈ অলপ বেছিহে আহিব হয় পাইটো স্কয়াৰ ৰুট লৈ কিমান আহিব 1 পইণ্ট সামথিং কিবা আহিব 2 to নহয় হয় 3.14 স্কয়াৰ ৰুট লৈ কিমান আহিব 2 নহয় 4 ক কৰিলে 2 হ'ব হয় না বস্তুটো হয় গতিকে হেতু বাদেই দে থাকিলে
এইটো 10 to the power 4 এপ্ৰক্সিমেটলি 10 to the power 4 মান আহিলে হ'ল ৰেডিয়াছ যদি 10 to the power 4 আহে এইটো কিমান আহিব তাৰমানে 10 কিলোমিটাৰ নহ'ল নে কাৰণ এইটো মিটাৰতে আহিছে এইটো মিটাৰত আহিছে না এছ আই মিটাৰত আহিছে হয় এইটো কিলোমিটাৰত নিলে কিমান হ'ব 10 into 10 to the power 3 10 to the power 3 মিটাৰ মানে 1 কিলোমিটাৰ গতিকে 10 কিলোমিটাৰ নহ'বনে চ' এতিয়া 1 ফেৰাডৰ কেপাচিটৰ বনাবলৈ হ'লে ৰেডিয়াছ চাৰ্কুলাৰ প্লেট ইউজ কৰিলে প্লেটখনৰ ৰেডিয়াছ হ'ব 10 কিলোমিটাৰ বুজি পালি নগাঁৱত যদি চেণ্টাৰ হয় সেইটো গৈ পাৰ ভিতৰ ঘৰ পাবগৈ পেৰিফেৰিটো চ' ইমান ডাঙৰ প্লেট বনাব পাৰিবি সেইকাৰণে ফেৰাডটো যে বহুত ডাঙৰ ইউনিট সেইটো আমি ইয়াৰ পৰাই গম পাওঁ 1 ফেৰাড কেপাচিটৰ বনাবলৈ গ'লে কিমান ডাঙৰ প্লেট আমাক লাগিব আইডিয়া এটা এষ্টিমেটহে কৰিব গৈছোঁ বুজি পাইছেনে সেইকাৰণে নেনো ফেৰাড পিক' ফেৰাড এই মাইক্ৰ' ফেৰাড এইবিলাক ইউজ কৰা হয় চিম্পল এটা কেলকুলেশ্যন দেখালোঁ আৰু হ'ব তাক এইটো মানে পৰীক্ষাত অহা বস্তু নহয় মই জাষ্ট এষ্টিমেটটো দেখালোঁ আৰু কিলোমিটাৰ ৱাইজ আহিব প্লেটৰ এৰিয়া ৰেডিয়াছবিলাক চ' সিমান ডাঙৰ বনোৱাটো সম্ভৱ নহয় চ' তেন্তে পেৰেলেল প্লেট কেপাচিটৰৰ কথা আমি পালোঁ তাৰপিছত আহিলে এতিয়া কেপাচিটৰটো কি হয় এটা ডিভাইচ আমি ইলেক্ট্ৰিক চাৰ্কিটবিলাকত ইউজ কৰোঁ তাক কাম আছে ইলেক্ট্ৰিক চাৰ্জটো ষ্ট'ৰ কৰে সেই চাৰ্জটো আমাক প্ৰয়োজনমতে উলিয়াই আনিব পাৰোঁ য'ত লাগে আমাক হয়নে এতিয়া চাৰ্কিটত তাক ইউজ কৰা হয় এতিয়া চাৰ্কিটত ইউজ কৰিলে কেতিয়াবা কি হয় কেপাচিটৰ কেইবাটাও কেপাচিটৰ পেৰেলেল কানেকশ্যন হ'ব পাৰে কেইবাটাও কেপাচিটৰ চিৰিজ কানেকশ্যন হ'ব পাৰে সেই ৰেজিষ্টেঞ্চৰ নিচিনা কেপাচিটৰৰ চিৰিজ পেৰেলেল কানেকশ্যন আছে হ'লে চ' আমি সেই কানেকশ্যনবিলাক কৰিব লাগিব চ' কম্বিনেশ্যন অফ কেপাচিটৰ্ছ series combination কেতিয়া কোৱা হ'ব যেতিয়া এইটো কেপাচিটৰৰ চিম্বল মই দেখাইছিলোঁ দুটা লাইন দিলে হয় এইটো এটা এনেকৈ তিনিটা কেপাচিটৰ যেতিয়া এনেকৈ হৈ থাকিব এইটো চিৰিজ কম্বিনেশ্যন হয়নে এইটো চিৰিজ কম্বিনেশ্যন কেপাচিটেন্সকেইটা বেলেগ বেলেগ C1 C2 C3 কেপাচিটেন্সকেইটা বেলেগ বেলেগ আৰু সিহঁতৰ দুইফালে গোটেই কম্বিনেশ্যনটোৰ দুইফালে আমি এটা কিবা পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই কৰিব লাগিব ভি টোটেল পটেনচিয়েল ডিফাৰেঞ্চ আমি ভি এপ্লাই কৰিম হ'লনে এতিয়া কি হ'ব ইহঁতৰ কেপাচিটেন্সকেইটা বেলেগ বেলেগ হোৱাৰ লগে লগে কি হ'ব এই চিৰিজ কানেকশ্যনত কি হ'ব চাৰ্জটো যিটো চাৰ্জ ষ্ট'ৰ হ'ব চাৰ্জটো গোটেইকেইটা কেপাচিটৰতে ইকুৱেল হ'ব চাৰ্জটো একেই হয় যেনেকৈ ৰেজিষ্টেঞ্চত চিৰিজ কানেকশ্যনত কি হয় কাৰেণ্টটো ছেইম হয় ঠিক তেনেকৈ ইয়াত চাৰ্জটো ছেইম হ'ব কিন্তু পটেনচিয়েল ডিফাৰেঞ্চবিলাক বেলেগ বেলেগ হ'ব তাৰমানে ইয়াৰ পৰা ইয়ালৈ যাওঁতে এটা পটেনচিয়েল ডিফাৰেঞ্চ হ'ল ইয়াৰ পৰা ইয়ালৈ যাওঁতে পটেনচিয়েল ডিফাৰেঞ্চ হ'ল ইয়াৰ পৰা ইয়ালৈ যাওঁতে পটেনচিয়েল ডিফাৰেঞ্চ হ'ল হয় চ' ভি ইজ ইকুৱেল টু আমাৰ কি আহিব কিউ বাই চি কিউটো যদিও ছেইম এই চি কেইটা বেলেগ হোৱাৰ কাৰণে ভি কেইটা বেলেগ বেলেগ হ'ব হয়নে যদি বোলে চি কেইটাও ইকুৱেল তেতিয়াহ'লে ভিটো একেই হ'ব গোটেইকেইটাতে তাৰমানে এই যিটো টোটেল পটেনচিয়েল ডিফাৰেঞ্চ এইটো কি হ'ব ইয়াত আৰু ইয়াত তিনি ভাগত ভাগ হৈ যাব তাৰমানে বেটাৰীৰ এইটো মূৰৰ পৰা এইটো মূৰলৈ আমি এনেকৈ ঘূৰি আহোঁতে টোটেল পটেনচিয়েল ডিফাৰেঞ্চ ভি হ'ব লাগে চ' এইটো কেপাচিটৰ ক্ৰছ কৰোঁতে পটেনচিয়েল ডিফাৰেঞ্চ V1 এইটোত ক্ৰছ কৰোঁতে V2 এইটো ক্ৰছ কৰোঁতে V3 হ'ল হ'লে এইটো ক্ৰছ কৰি এইবিলাক যে ৱায়াৰ আমি কানেক্টিং ৱায়াৰ লৈছোঁ এই ৱায়াৰবিলাক কি হয় ৰেজিষ্টেঞ্চলেছ ৱায়াৰ হয় তাতে ওমছ ল' পাইছোঁ নহয় আগত ৰেজিষ্টেঞ্চলেছ ৱায়াৰ হোৱাৰ কাৰণে আমি জানো V ইজ ইকুৱেল টু IR এই ৰেজিষ্টেঞ্চটো 0 হ'লে সেই ৱায়াৰবিলাকত পটেনচিয়েলটো ড্ৰপ নহয় Vটো 0 হয় পটেনচিয়েল ড্ৰপটো 0 হয় পটেনচিয়েল ডিফাৰেঞ্চ নাথাকে গতিকে ইয়াত এইটো পইণ্টত যিটো পটেনচিয়েল এই গোটেই ৱায়াৰডাল এইখিনিলৈকে একেই পটেনচিয়েল তাৰমানে বেটাৰীৰ এইটো মূৰৰ পজিটিভ প্লেটৰ পটেনচিয়েলটো এইখিনিলৈকে আছে একেটা পটেনচিয়েল চিমিলাৰলি নিগেটিভ পটেনচিয়েলটো ইয়ালৈকে আছে তাৰমানে এইখিনিৰ আৰু এইখিনিৰ মাজত যিটো পটেনচিয়েল ডিফাৰেঞ্চ হ'ব সেইটো এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজতো পটেনচিয়েল ডিফাৰেঞ্চ একেটাই হ'ব লাগিব চ' এইখিনিৰ পৰা এইখিনিলৈ যোৱাৰ লগে লগে টোটেল পটেনচিয়েল ডিফাৰেঞ্চ ভি হ'বই লাগিব হয়নে ভি হ'বই লাগিব টোটেল পটেনচিয়েল ডিফাৰেঞ্চ গতিকে আমি ক'ব পাৰোঁ V1 প্লাছ V2 প্লাছ V3 ইজ ইকুৱেল টু ভি টোটেল পটেনচিয়েল ড্ৰপটো গোটেই চাৰ্কিটটোত যিহেতু আমি ভি লগাইছোঁ ভি হ'বই লাগিব আৰু পটেনচিয়েল ড্ৰপ ক'ত হৈছে অনলি কেপাচিটৰকেইটাত হৈছে গতিকে সেইকেইটা ড্ৰপ মিলি টোটেল ভি পটেনচিয়েল ডিফাৰেঞ্চ হ'বই লাগিব অ'কে চ' চাৰ্কিটৰ পৰা তেন্তে আমি কি পাওঁ চাৰ্কিটৰ পৰা আমি পালোঁ যে ভি ইজ ইকুৱেল টু V1 প্লাছ V2 প্লাছ V3 এতিয়া V1টো আমি লিখিব পাৰোঁ আচ্ছা মই অলৰেডি কৈছোঁ যে চাৰ্জবিলাক একেই হ'ব
এইটো যদি প্লাছ কিউ হয় এইটো মাইনাছ কিউ, এইটো যদি প্লাছ কিউ হয় এইটো মাইনাছ কিউ, এইটো যদি প্লাছ কিউ হয় এইটো মাইনাছ কিউ। কেনেকৈ একে হ'ব অকণমান কৈ দিছোঁ মই। বেটাৰীৰ পৰা ছাপ'জ এইটো বেটাৰী পজিটিভ প্লেটটো আমি ইয়াত লগাইছোঁ নহয়, গতিকে বেটাৰীৰ পৰা পজিটিভ চাৰ্জ ফ্ল' হৈ এই প্লেটটোত জমা হ'লনে? এই প্লেটটোত পজিটিভ চাৰ্জ জমা হোৱাৰ লগে লগে কি হ'ব, এইটোতো কণ্ডাক্টিং প্লেটে হয়, গতিকে ইয়াত লগে লগে কি হ'ব, ইকুৱেল এমাউণ্টৰ নিগেটিভ চাৰ্জ ইনডিউচ হ'ব, ইণ্ডাকশ্যন হ'ব নহয়। অ'কে, এতিয়া ইয়াত নিগেটিভ চাৰ্জটো অহাৰ লগে লগে আমি এই ছিষ্টেমটো চাওঁ, এই দুটা প্লেটৰ যিটো ছিষ্টেম, এই ছিষ্টেমটো এটা আইচলেটেড ছিষ্টেম হৈ থকা নাইনে, কাৰো লগত কানেকশ্যন নাই, দেখিছেনে? হয়, গতিকে ইনিচিয়েলি সিহঁতৰ চাৰ্জটো কিমান আছিলে, 0 আছিলে, নিউট্ৰেল আছিলে, হয়। এতিয়া এইটো পজিটিভ চাৰ্জ কিউ অহাৰ লগে লগে ইয়াত মাইনাছ কিউ চাৰ্জ কি হৈ গ'ল, ইনডিউচ হৈ গ'ল। এই মাইনাছ কিউ চাৰ্জ ইয়াত ইনডিউচ হোৱা মানে কি, ইয়াত আকৌ প্লাছ কিউ চাৰ্জ নাহিবনে? হয়, এটা চাৰ্ফেচত মাইনাছ কিউ হ'লে এইটো চাৰ্ফেচত প্লাছ কিউ এৰি আহিবই লাগিব, হয়। গতিকে ইয়াত প্লাছ কিউ আহিল, ইয়াত আকৌ প্লাছ কিউ হোৱাৰ লগে ইয়াত মাইনাছ কিউ ইনডিউচ হ'ব, ইয়াত মাইনাছ কিউ ইনডিউচ হোৱাৰ লগে এইটো আকৌ আইচলেটেড ছিষ্টেম, ইয়াত প্লাছ কিউ হ'ব লগে লগে, আকৌ ইয়াত প্লাছ কিউ, ইয়াত মাইনাছ কিউ, তেনেকৈ চাৰ্জটো গোটেইকেইটা কেপাচিটৰ একেটাই হ'ব ছিৰিজ কানেকশ্যনত। ছিৰিজ কানেকশ্যনৰ এইটোৱে কণ্ডিশ্যন যে চাৰ্জটো একেটাই হ'ব লাগিব, বুজি পাইছেনে? অ'কে, চ' তেন্তে আমি ইয়াত কি পাম, এইটোত পাম কিউ বাই C1, কিউ ইজ ইকুৱেল টু CV ফৰ্মুলা, এইটো কেপাচিটৰৰ কাৰণে, ফাৰ্ষ্ট কেপাচিটৰৰ কাৰণে পটেনচিয়েল ডিফাৰেঞ্চ V1 হ'লে কিউ ইজ ইকুৱেল টু C1 ইনটু V লিখিব লাগিব আমি, তাৰ পৰা কিউ বাই C1, এইটোৰ কাৰণে কি পাম কিউ বাই C2, এইটোৰ কাৰণে কি পাম কিউ বাই C3। এতিয়া আমি কি কৰিম, ছাপ'জ এই গোটেই কম্বিনেশ্যনটোৰ ঠাইত আমি এটা কেপাচিটৰ লগালোঁ, যাৰ কেপাচিটেঞ্চটো আমি C বুলি ক'লোঁ, চাৰ্জটো কিউ বুলি ক'লোঁ, আৰু পটেনচিয়েল ডিফাৰেঞ্চ আমি একেটাই ইউজ কৰিলোঁ। আমি এনেকুৱা এটা কেপাচিটেঞ্চ লগালোঁ, তিনিটাৰ ঠাইত আমি এটাই লগাইছোঁ, য'ত আমি একেটা পটেনচিয়েল ডিফাৰেঞ্চ ইউজ কৰি একেটাই চাৰ্জ পাইছোঁ। ইয়াত যাতে প্ৰতিটো কেপাচিটৰত কিউ চাৰ্জ, ইয়াতো আমি কিউ চাৰ্জে ষ্ট'ৰ কৰিব পাৰিছোঁ, হ'লনে? তেতিয়াহ'লে এইটো কেপাচিটৰৰ যিটো কেপাচিটেঞ্চ সেইটোক কোৱা হ'ব ইকুইভেলেণ্ট কেপাচিটেঞ্চ অফ দিছ কম্বিনেশ্যন। এই কম্বিনেশ্যনটোৰ ইকুইভেলেণ্ট কেপাচিটেঞ্চ হ'ব। কম্বিনেশ্যনটোৱে যিটো কাম কৰিছে ইউ একেটাই কাম কৰিছে, সিহঁতেও প্ৰত্যেকে কিউ চাৰ্জ ষ্ট'ৰ কৰিছে, ইউ কিউ চাৰ্জ ষ্ট'ৰ কৰিছে, একেটা পটেনচিয়েল ডিফাৰেঞ্চ এপ্লাই কৰোঁতে, বুজি পাইছেনে? গতিকে এইটোৰ পৰা আমি কি ক'ব পাৰিম, এইটোৰ পৰা আমি কি ক'ব পাৰিম যে V ইজ ইকুৱেল টু কিউ বাই C নহয়নে? সেইটোৰ পৰা আমি লিখিব পাৰিম V ইজ ইকুৱেল টু কিউ বাই C, চাৰ্জ একেটাই, হয়। অ'কে, তেতিয়াহ'লে ইয়াৰ পৰা আমি পাওঁ 1/C ইজ ইকুৱেল টু 1/C1 প্লাছ 1/C2 প্লাছ 1/C3। এইটো হ'ল ছিৰিজ কানেকশ্যনৰ ইকুইভেলেণ্ট কেপাচিটেঞ্চৰ ফৰ্মুলা। ৰেজিষ্টেঞ্চৰ উল্টা হয়, ৰেজিষ্টেঞ্চত পেৰেলেল হ'লে এনেকুৱা আহে, হয়নে? তাৰ উল্টা, ইয়াত ছিৰিজত এইটো আহে, 1/R ইজ ইকুৱেল টু 1/R1 প্লাছ 1/R এনেকৈ আহে নহয়, এইটো বুজি পাইছেনে? এতিয়া মই তিনিটা কেপাচিটৰ লৈ কৰিলোঁ, the formula can be extended to any number of capacitors. Suppose 4টা আছে, প্লাছ 1/C4, 5টা আছে, প্লাছ 1/C4, তেনেকুৱা, বুজি পালোঁ নে? অ'কে, C is called the equivalent capacitance of the combination. The capacitance equivalent উলিয়াবলৈ আহে, ৰেজিষ্টেঞ্চত যেনেকৈ আহে ইয়াতো আহে। কেইটা বাজিল? কেইটা বাজিল? 2:45। চ' এবাৰ আহিল পেৰেলেল কানেকশ্যন, পেৰেলেল কম্বিনেশ্যন। আচ্ছা, ছিৰিজত এটা বস্তু লিখি ৰাখিবি, ছিৰিজত দুটামান পইণ্ট তহঁতে লিখি ৰাখ, পেৰেলেলৈ যোৱাৰ আগতে ছিৰিজত দুটামান পইণ্ট তহঁতে লিখি ৰাখ। ছিৰিজ কানেকশ্যনত কি আহিব, ইন ছিৰিজ কম্বিনেশ্যন বা ইন ছিৰিজ কানেকশ্যন, ইন ছিৰিজ কানেকশ্যন এনেকৈ লিখিবি। 1 নম্বৰ আহিব চেইম চাৰ্জ, কিউ ইজ চেইম, চিম্পলি লিখ কিউ ইজ চেইম, হয়নে? চাৰ্জটো একেটাই হ'ব। নম্বৰ 2 ভি ইজ ডিফাৰেণ্ট, ভি কেইটা বেলেগ বেলেগ হ'ব, কিউটো চেইম হ'ব, ভি কেইটা বেলেগ বেলেগ হ'ব, হ'লনে? তাৰপিছত লিখিবি কিউ অন ইকুইভেলেণ্ট কেপাচিটৰ, Q on equivalent capacitor is
same as Q on individual capacitor. Individual capacitor. এটা আমাক লাগিব পিছত ইণ্ডিভিজুৱেল কেপাচিটৰ গিটাৰ যেটো কম্বিনেশ্যনৰ আমি ইকুইভেলেন্ট উলিয়াইছো এই কম্বিনেশ্যনটো ইণ্ডিভিজুৱেল কেপাচিটৰ গিটাৰ যেটো চাৰ্জ ষ্ট'ৰ হ'ব একেটা চাৰ্জ ইকুইভেলেন্ট কেপাচিটৰটো ষ্ট'ৰ হ'ব চাৰ্জটো একেটাই থাকে হলে তাৰ পিছত এইটো লাগিব আমাক যে V on equivalent is equal to sum of V on individual. এইটো বস্তু লিখিছো V on equivalent is equal to sum of individual V. গোটেইকেইটাৰ sum V কৰিলে আমি equivalentor V টো পাওঁ potential difference হা ডিটেইলছত দিয়া নাই আৰু তাৰ পিছত এনেকৈ লিখিবি the equivalent capacitance 4 নম্বৰ point the equivalent capacitance is smaller than the smallest individual capacitance. The equivalent capacitance is smaller than the smallest individual capacitance. Smaller than the smallest individual capacitance. হলে তাৰ মানে C1 C2 C3 suppose তিনটাই লগালো আমি তিনটাৰ ভিতৰত যেটো তাতকৈ সৰু capacitance তাতকৈও সৰু হ'ব equivalent capacitance টো বুজি পালো না suppose আমি 10 20 30 মাইক্ৰোফেৰাডৰ তিনটা capacitance লগাইছো তাৰ যেটো equivalent capacitance parallel লগাইছো সৰি সিৰিজত লগাইছো না তাৰ যেটো equivalent capacitance হ'ব হেতু কি হ'ব হে 10 টুতকৈ সৰু হ'ব 10 টো ইহ তিনটাৰ ভিতৰত তাতকৈ সৰু নহয় 10 20 30 10 টো সৰু তাতকৈ সৰু হ'ব equivalent টো মনত ৰবনে সদায় যেটাই নলগাও আমি যেটো ইন্ডিভিজুৱেল তাতকৈ স্মলেষ্ট যেটো আছে তাতকৈও স্মলাৰ হ'ব আমাৰ equivalent capacitance হল এখিনি সিৰিজ কানেকচনৰ কথা মনত ৰাখিব লগা কথা এখিনি হল তাৰ পিছত সিৰিজ কানেকচনৰ যদি কেৱল দুটা কেপাসিটৰ থাকে তেতিয়া আমি কি কৰিম কেৱল দুটা কেপাসিটৰ থাকিলে আমি কি কৰিম এইটো ফৰ্মুলা আমি ইউজ কৰি নাথাকো কিয় নাথাকো জাননে আমি যেতিয়া ভ্যালু পুট কৰিম C1 C2 ভ্যালু পুট কৰি ক্যালকুলেশন কৰিলো কৰি কিবা এটা ওলালে এখিনতে থৈ দিও এখিনতে আমি উলিয়াই থৈ দিও ভুল হয় আমাৰ এখিনতে উলিয়াই থৈ দিও ভুল কিয় হয় এইটো 1/c হে এইটো c নহয় আকৌ যে লুটিয়াব লাগিব c2 উলিয়াবলৈ হেতু পাহৰি যোৱা যায় ম্যাক্সিমাম টাইম সো সেই কাৰণে কি কৰিব লাগে এটো যদি আমি ক্যালকুলেট কৰো এনেকুৱাকৈ আহিব c is equal to c1 c2 divided by c1 plus c2 so দুটা ক্যাপাসিটৰ সিৰিজত থাকিলে আমি সদায় এইটো ফৰ্মুলা ইউজ কৰিম ডাইৰেক্টলি এটো কৰিলে আমাৰ এটো আহে লুটিয়া দিয়াৰ পিছত আৰু কাৰণটো মই কৈ দিছো কিয় এটো কৰিব লাগে যদি বলে দুটা ইকুৱেল ক্যাপাসিটৰ আমি সিৰিজত কানেক্ট কৰিছো তেতিয়ালে ক্যাপাসিটেন্স কিমান আহিব হা if c1 is equal to c2 c1 is equal to c2 is equal to c হল বলে তেতিয়ালে ইকুইভ্যালেন্ট তো আমি c নট বুলি কলো ইকুইভ্যালেন্ট টু c নট কিমান আহিব c/2 আহিব হয়নে এটো c স্কয়াৰ এটো 2c এটা c ক্যান্সেল হ'ব c/2 আহিব এটো মনত ৰাখিবি if c1 is equal to c2 then c not is equal to c/2 equivalent is equal to c/2 হাফ আধা হৈ যায় তাৰ মানে আমি 10 10 দুটা যদি সিৰিজত লগাও ইকুইভ্যালেন্ট টু 5 আহিব তেনেকুৱা ঠিক তেনেকৈ যদি বলে 3 3 3 তিনটা 3 মাইক্ৰোফেৰাড 3 মাইক্ৰোফেৰাড 3 মাইক্ৰোফেৰাড তিনটা আমি সিৰিজত লগালো ইকুইভ্যালেন্ট কিমান আহিব 1 আহিব 1/3 হৈ যাব তিনটা লগালে 1/3 হৈ যাব ইকুৱেল তিনটা লগালে 1/3 হৈ যাব বুজি পাইছ না তেনেকুৱা সো এইখিনি বস্তু সৰু সৰু বস্তু যদি মনত যদি থাকে এই ক্যালকুলেশন কৰোতে বহুত ফাস্ট হ'ব এতিয়া তাৰ পিছত প্যাৰালাল কম্বিনেশন প্যাৰালাল কম্বিনেশনত আমাৰ কি পাম
পেৰেলেল কম্বিনেশ্যন এনেকুৱা হ'ব এইটো এটা কেপাচিটৰ এইটো এটা কেপাচিটৰ এইটো এটা কেপাচিটৰ এই গোটেইকেইটা যদি আমি এটাই পটেনচিয়েল ডিফাৰেঞ্চ ইউজ কৰোঁ গোটেইকেইটা চাৰ্জ কৰিবলৈ আমি এটাই পটেনচিয়েল ডিফাৰেঞ্চ ইউজ কৰিছোঁ এনেকুৱা এটা বেটাৰীয়ে লগাইছোঁ গোটেইকেইটাৰ এক্ৰছত আমি এটা বেটাৰী লগাইছোঁ ভি কেপাচিটেন্সকেইটা বেলেগ বেলেগ C1 C2 C3 কিন্তু গোটেইকেইটাৰ এক্ৰছত কি আছে এটা বেটাৰী লাগি আছে নাই গতিকে পটেনচিয়েল ডিফাৰেঞ্চবিলাক একেই হ'ব ইয়াত পটেনচিয়েল ডিফাৰেঞ্চ চেম হ'লে আমি কি কওঁ এইটো পেৰেলেল কানেকশ্যন বুলি কওঁ ঠিক আছে এইটো বেটাৰী এইটো কেপাচিটৰ দুই মূৰো লাগি আছে এইটো কেপাচিটৰ দুই মূৰো লাগি আছে আৰু এইটো কেপাচিটৰ দুই মূৰো লাগি আছে হয় গতিকে পটেনচিয়েল ডিফাৰেঞ্চ চেম পেৰেলেল কানেকশ্যনত কিন্তু চাৰ্জবিলাক বেলেগ বেলেগ হ'ব বেটাৰীৰ পৰা কিবা এটা চাৰ্জ গৈছে নহয় হয় বেটাৰী কানেক্ট কৰিলোঁ কিবা এটা চাৰ্জ গৈছে সেই চাৰ্জটো ইয়াত তিনি ভাগ হ'ব এভাগ ইয়াত এভাগ ইয়াত এভাগ ইয়াত ইয়াত তিনি ভাগ হৈ তিনিটা কেপাচিটৰত গুচি যাব হয় চাৰ্জবিলাক বেলেগ বেলেগ Q1 Q2 Q3 পটেনচিয়েল ডিফাৰেঞ্চ একেই হ'ব হ'লে এতিয়া বেটাৰীৰ পৰা যদি চাৰ্জটো বোলে কিউ গৈছে বেটাৰীৰ পৰা চাৰ্জটো আমি কিউ বুলি ক'লোঁ কিউ চাৰ্জ গৈছে সেই কিউটো তিনিভাগ হ'ল Q1 Q2 Q3 হৈ গ'ল হয় এতিয়া এই চাৰ্জৰ কনজাৰ্ভেশ্যনৰ পৰা আমি পাওঁ চাৰ্জটোতো ডেষ্ট্ৰয় নহয় গতিকে কিউটোৱে তিনিভাগ হৈছে গতিকে Q1 + Q2 + Q3 মাষ্ট বি ইকুৱেল টু কিউ চ' তেন্তে আমি কি পাম Q1 Q is equal to Q1 plus Q2 plus Q3 so ইয়াৰ পৰা আমি পাম Q1 টো আমি লিখিব পাৰিম কি C1V C1 into V নহ'বনে Q is equal to CV Q2 টো লিখিব পাৰিম C2V আৰু এইটো হ'ব C3V V গিটা একেই গতিকেইটাৰ কাৰণে V এ পটেনচিয়েল ডিফাৰেঞ্চ কিন্তু C গিটা বেলেগ বেলেগ গতিকে Q is equal to CV Q is equal to CV Q is equal to CV হ'ল একেধৰণে আমি তিনিটা কম্বিনেশ্যনৰ ঠাই যদি এটা কেপাচিটৰ লগাওঁ আৰু একেটা পটেনচিয়েল ডিফাৰেঞ্চ V ইউজ কৰোঁ আৰু যদি টোটেল চাৰ্জ বেটাৰীৰ পৰা যিমান গৈছিলে সিমানেই চাৰ্জ আমি এইটো কেপাচিটৰত পাওঁ তেতিয়াহ'লে এই কেপাচিটৰৰ কেপাচিটেন্সটো কোৱা হ'ব ইকুইভেলেণ্ট কেপাচিটেন্স এইটো C বুলি ক'লোঁ তেতিয়াহ'লে এইটোৰ কাৰণে আমি লিখিব পাৰিম Q is equal to CV চ' ইয়াৰ পৰা আমি C2 পাওঁ C1 plus C2 plus C3 এইটো হ'ল পেৰেলেল কম্বিনেশ্যনৰ ইকুইভেলেণ্ট কেপাচিটেন্স দ্য ফৰ্মুলা কেন বি এক্সটেণ্ডেড টু এনি নাম্বাৰ অফ কেপাচিটৰ্ছ প্লাছ C4 প্লাছ C5 আহি গৈ থাকিব হ'ল ডাইৰেক্টলি এড হ'ব এতিয়া পেৰেলেল কম্বিনেশ্যন হ'বলৈ হ'লে কি হ'ব লাগিব পটেনচিয়েল ডিফাৰেঞ্চটো চেম হ'ব লাগিব হয় মানে একেটাই পটেনচিয়েল ডিফাৰেঞ্চ গোটেইকেইটাৰ এক্ৰছত থাকিব লাগিব হয় চাৰ্জকেইটা বেলেগ বেলেগ হ'ব হয়নে অ'কে এতিয়া পেৰেলেল কম্বিনেশ্যনৰ কাৰণে কেইটামান পইণ্ট তেনেকৈ লিখি লওঁ ফৰ পেৰেলেল কানেকশ্যন নম্বৰ 1 কি হ'ব V is same V is same Q is different V is same হ'ব Q different হ'ব হ'ল Q equivalent is equal to next point কি Q equivalent is equal to Q1 plus Q2 plus Q3 Q1 plus Q2 plus ডট ডট দি থৈ দিলে হ'ল গোটেইকেইটাৰ চাৰ্জটো চাম কৰিলে টোটেল চাৰ্জটো পাম সেইটো টোটেল চাৰ্জটো কি হ'ব ইকুইভেলেণ্টত যিটো টোটেল চাৰ্জ আহিছে সেইটো ইকুইভেলেণ্টত সিৰিজত কি আছিলে ইকুইভেলেণ্টত যিটো চাৰ্জ আছিলে ইণ্ডিভিজুৱেল কেইটাতো একেটাই চাৰ্জ আছিলে কিন্তু ইয়াত নহয় ইয়াত ইণ্ডিভিজুৱেল চাৰ্জকেইটা এড কৰিলেহে আমি ইকুইভেলেণ্টৰ চাৰ্জটো পাওঁ সেইটো মনত ৰাখিবি হ'ল অ'কে কিন্তু ইয়াত কি হ'ব ভি পটেনচিয়েল ডিফাৰেঞ্চটো ইকুইভেলেণ্টত যিমান এই ইণ্ডিভিজুৱেল কেইটাটো সমান সেইটো লিখি ৰাখ নেক্সট পইণ্ট ভি ইকুইভেলেণ্ট ইজ ইকুৱেল টু ভি ইণ্ডিভিজুৱেল তেনেকৈ লিখিলেই হ'ল ভি ইকুইভেলেণ্ট ইজ ইকুৱেল টু ভি ইণ্ডিভিজুৱেল ভি ইকুইভেলেণ্ট ইজ ইকুৱেল টু ভি ইণ্ডিভিজুৱেল সেইটো পইণ্ট লাগিব হ'ল তাৰপিছত আৰু এটা কথা আমাক লাগে যে পেৰেলেল কানেকশ্যনত কি হয় যেটো equivalent capacitance it is greater than the greatest individual capacitance C1 C2 C তিনটা লগাইছে ন তাৰ ভিতৰত যদি আটাইতকৈ ডাঙৰ তাতকৈও ডাঙৰ হ'ব ডেফিনেটলি ডাঙৰ হ'ব বাকীকেইটা এড হৈ আছে নহয় লিখি ৰাখ C equivalent is greater than the greatest individual C equivalent is greater than the greatest individual সিৰিজত কি আছিলে smaller than the smallest individual হয় না সো এইখিনি হ'ল সিৰিজ প্যাৰেলেলৰ কাহিনী হয় সো ইয়াতে
আজি নকৰোঁ আৰু বেছি আৰু এটা ক্লাছ কৰিব কোনোবাই যদি কিবা বুজা নাই ডাউট চাউট আছে তেতিয়াহ'লে সুধিবি এই চাৰ্কিটত বহুত ডাউট থাকিব আমি যদি কেপাচিটৰৰ চাৰ্কিটখিনি ভালকৈ জানো ৰেজিষ্টেঞ্চত আমাৰ বেছি ইজি হৈ যাব একেই কাহিনী আহিব ৰেজিষ্টেঞ্চত খালি ফৰ্মুলাকেইটা উল্টা বাকী কাহিনী একেই আহিব ইজি হৈ যাব আমি কম্বিনেশ্যন 2-4 কৰিম বাৰু কৰিব লাগিব আৰু কিবা কিবি আছে ডিভিজন ফৰ্মুলা এইবিলাক আছে এইবিলাক পঢ়িম আজিলৈ হ'ব আৰু নুবুজিলে কিবা সুধিবি কিন্তু